বন্ধুসকল, আমাৰ সনাতন ধৰ্মত একাদশী ব্ৰতৰ বিশেষ মহত্ব আছে। প্ৰতিটো পক্ষৰে অৰ্থাৎ কৃষ্ণপক্ষ আৰু শুক্লপক্ষৰ একাদশ অৰ্থাৎ 11 নম্বৰ দিনটোক একাদশী বুলি কোৱা হয়। ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ লগতে শৰীৰ আৰু মনলৈ পবিত্ৰতা আনিবলৈ এই ব্ৰত পালন কৰা হয়। এই দিনটোত ব্ৰত পালন কৰিলে শ্ৰীহৰি বিষ্ণু ভগৱান সন্তুষ্ট হয় আৰু আমাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, এই একাদশী যদি আমি সঠিক নিয়মত পালন নকৰোঁ তাৰ সুফল আমি নাপাওঁ। এই একাদশী ব্ৰত পালন কৰাৰ কিছু নিয়ম আছে। সেই নিয়ম মতেহে যদি আমি পালন কৰোঁ তেতিয়া ইয়াৰ সুফল আমি পাওঁ বা ভগৱান বিষ্ণুক আমি সন্তুষ্ট কৰিব পাৰোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আপোনালোকে প্ৰথমতে মন কৰিব, একাদশী ব্ৰতৰ প্ৰস্তুতি আচলতে দশমী তিথিৰ পৰাই আৰম্ভ হয়। আপোনালোকে পাৰিলে দশমী তিথিৰ দিনা সূৰ্যাস্তৰ আগে অৰ্থাৎ সূৰ্য মাৰ যোৱাৰ আগেই এবাৰহে ভোজন কৰিব লাগে। আৰু যদিহে নোৱাৰে সূৰ্যাস্তৰ পিছত আপোনালোকে গধুৰ আহাৰ বা আমিষ আহাৰ ভোজন নকৰিব। আৰু খোৱাৰ আগে দাঁত ব্ৰাছ কৰি ল'ব, কিয়নো একাদশীৰ দিনা আপুনি এই কামটো কৰিব নোৱাৰিব বা দাঁত চাফ কৰিলেও অকল পানীৰেহে আপুনি কৰিব লাগিব। নেক্সট বন্ধুসকল, একাদশীৰ সঠিক সময় আপোনালোকে পঞ্জিকাত চাই ল'ব বা আজিকালি মোবাইলতো চাই ল'ব পাৰিব। তাৰ পাছত আপুনি একাদশীৰ দিনা ৰাতিপুৱা স্নান কৰি উঠি ভগৱান বিষ্ণুৰ সন্মুখত হাতযোৰ কৰি এটা সংকল্প ল'ব লাগে যাতে এই ব্ৰতটো আপুনি ভালদৰে পালন কৰিব পাৰে বা সফলতাৰে পালন কৰিব পাৰে। বন্ধুসকল, স্নান কৰোঁতে পাৰিলে আপোনালোকে প্ৰসাধন সামগ্ৰী বা চাবোন ব্যৱহাৰ নকৰিব। এই কথাটোত আপোনালোকে অলপ মন দিব। তাৰ পাছত বন্ধুসকল, আপোনালোকে পূজা অৰ্চনা আৰম্ভ কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুৰ মূৰ্তি বা ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই তুলসী পত্ৰ ফল মূল অৰ্পণ কৰক আৰু ওম নমো ভগৱতে বাসুদেৱাই এই মন্ত্ৰ জপ কৰক। তাৰ পাছত বন্ধুসকল মন কৰিব, এই দিনটোত পাৰিলে আপোনালোকে নিৰ্জলা ব্ৰত পালন কৰক, অৰ্থাৎ পানী স্পৰ্শ নকৰাকৈ উপবাস কৰক। বন্ধুসকল, যদিহে এয়া সম্ভৱ হয় তেতিয়াহে আপোনালোকে এইদৰে পালন কৰিব আৰু নোৱাৰিলে কেৱল পানী খাই এই ব্ৰত পালন কৰক। আৰু যদিহে আপোনালোকে এইদৰেও নোৱাৰে বা এইদৰেও যদি সম্ভৱ নহয় তেন্তে অকল ফলাহাৰ কৰি অৰ্থাৎ ফল মূল খাই এই ব্ৰত পালন কৰক। কিন্তু ভুলতেও আপোনালোকে ভাত ৰুটি মচুৰ দাইল সৰিয়হৰ তেল পিঁয়াজ নহৰু নিমখ ইত্যাদি ব্যৱহাৰ নকৰিব বা ইত্যাদি ব্যৱহাৰ কৰা সামগ্ৰী গ্ৰহণ নকৰিব, নহ'লে আপোনাৰ এই ব্ৰত অথলেই যাব। তাৰ পাছত বন্ধুসকল আপোনালোকে মন কৰিব, অকল ব্ৰত পালন কৰিলেই যে আপুনি সম্পূৰ্ণৰূপে সাৰ্থক হ'ব তেনেকুৱা নহয়। আপুনি এই দিনটোত শ্ৰীকৃষ্ণৰ নাম জপ কৰক, কীৰ্তন ভাগৱত বা বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিব পাৰে বা এই দিনটোত আপোনালোকে ভজন শুনিব পাৰে। বন্ধুসকল, এইদৰে দিনটো অতিবাহিত কৰিলেহে আপোনালোকৰ এই ব্ৰত সাৰ্থক হ'ব। তাৰ পাছত বন্ধুসকল আপোনালোকে মন কৰিব, এই দিনত যদি আপোনালোকে দুখীয়াক সহায় কৰে বা দান দক্ষিণা কৰে বা ব্ৰাহ্মণক যদি আপোনালোকে দান দক্ষিণা কৰে তেন্তে অত্যন্ত শুভ ফল পোৱা যায় বুলি কোৱা হৈছে। বন্ধুসকল, এতিয়া আহিছোঁ এই দিনটোত আপোনালোকে কি কাম কৰিব নালাগে। আপোনালোকে প্ৰথমতে মন কৰিব, সংৰাগ কৰা, মিছা কথা কোৱা, আনৰ চৰ্চা কৰাৰ পৰা আঁতৰি থাকিব লাগে। বন্ধুসকল, অকল এই দিনটোত বুলিয়ে নহয়, আমি অন্য সময়তো এনেকুৱা কাৰ্যৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু বিশেষকৈ এই দিনটোত যদিহে এইবোৰ কাম আমি কৰোঁ তেন্তে আপোনাৰ দিনটোৰ কষ্ট অথলে যাব বা আপোনাৰ ব্ৰতটো কোনো ধৰণৰ কামত নাহিব। ইয়াৰ পৰিৱৰ্তে আপোনালোকে মনটো সম্পূৰ্ণৰূপে শান্ত ৰাখক আৰু গীতা ভাগৱত পাঠ কৰক। নেক্সট বন্ধুসকল, এই দিনটোত চুলি কটা নখ কটা চাবোন লগোৱা বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ কৰা ইত্যাদিত বাধা আছে। এইবোৰ কাম পাৰিলে আপোনালোকে এই দিনটোত নকৰিব।
নেক্সট বন্ধুসকল, এই দিনটোত ফল মূল কাটোতে আপোনালোকে সাৱধান হ'ব যাতে আপোনালোকৰ ৰক্তক্ষয় নহয়। এই দিনটোত ৰক্তক্ষয় হ'লে অশুভ বুলি কোৱা হয়। সেয়েহে বন্ধুসকল, এই দিনটোত ব্ৰাছেৰে দাঁত চাফ কৰাটো বাধা আছে। বন্ধুসকল, এই দিনটোত আপোনালোকে অকল পানীৰে দাঁত চাফ কৰিব, তাত কোনো ধৰণৰ বাধা নাই। নেক্সট বন্ধুসকল, মন কৰিব, মই আগতেই কৈছোঁৱেই, এই দিনটোত আপোনালোকে সংৰাগ কাজিয়া নকৰিব বা ঘৰত অতিপাত উচ্চস্বৰত কথা নাপাতিব বা অন্য চিন্তাত ব্যস্ত নাথাকিব। মনটো সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত অৰ্পণ কৰক। নেক্সট বন্ধুসকল, এই দিনটোত ভগৱানক কি ভোগ লগাব লাগে বা কি প্ৰসাদ অৰ্পণ কৰিব লাগে। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে সামৰ্থ্য অনুযায়ী ভক্তি সহকাৰে যি পাৰে তাকেই আগবঢ়াব। নোৱাৰিলে এটা তুলসী পাত আৰু পানীটো মহাপ্ৰভু শ্ৰীকৃষ্ণ শ্ৰীহৰি বিষ্ণু সন্তুষ্ট হ'ব। আৰু কেতিয়াবা 56 ভোগ লগালেও কামত নাহিব পাৰে, সেয়া আপোনাৰ মনৰ শুদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰিব। নেক্সট বন্ধুসকল, আহিছোঁ যে এই ব্ৰত ভংগৰ বা পাৰণৰ কি নিয়ম আছে বা এই ব্ৰত ভংগ কৰাৰ সময়ত আমি কেনেকুৱা ধৰণৰ নিয়ম পালন কৰিব লাগে। বন্ধুসকল, ব্ৰত ভংগ কৰা তথা পাৰণৰ নিৰ্দিষ্ট এটা শুভ সময় থাকে। আপোনালোকে পঞ্জিকাত এই শুভ সময়টো চাই ল'ব আৰু সেইমতে ইয়াৰ প্ৰস্তুতি কৰিব। আৰু যদিহে আপোনালোকৰ শুভ সময়টো চোৱাৰ অসুবিধা থাকে, চোৱাৰ সুবিধা নাথাকে, তেতিয়া দ্বাদশী তিথি পৰাৰ এটা অনুমান কৰি আপোনালোকে এই ব্ৰত ভংগ কৰিব পাৰিব। মুঠতে আপোনালোকে মন দিব যাতে একাদশী তিথিটো সমাপ্ত হয়। নেক্সট বন্ধুসকল, মন কৰিব, ব্ৰত ভাঙোতে প্ৰথমতে ৰাতিপুৱা স্নান কৰি পূজা পাঠ কৰি দুখীয়াক বা ব্ৰাহ্মণক দান দক্ষিণা কৰি নিজেই জল গ্ৰহণ কৰি তাৰ পাছতে সাত্বিক আহাৰ গ্ৰহণ কৰি ব্ৰত সমাপ্ত কৰিব লাগে। আৰু বহুতৰ মতে পাৰিলে দ্বাদশীৰ তিথিৰ দিনাও অৰ্থাৎ একাদশীৰ পিছদিনাও পাৰিলে এবাৰহে ভোজন কৰিব লাগে। বন্ধুসকল, নোৱাৰিলে কোনো কথা নাই, মুঠতে একাদশী তিথিটো যাতে ভালদৰে সুকলমে যায় তাত আপোনালোকে মন দিব লাগে। নেক্সট বন্ধুসকল, যদি আপোনাৰ কোনো বেমাৰ আছে, আপুনি মানুহজন দুৰ্বল, তেতিয়া আপোনালোকে এইদৰে কঠোৰ ব্ৰত পালন কৰাৰ কোনো দৰকাৰ নাই। আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰি বা ফল মূল ইত্যাদি গ্ৰহণ কৰিও এই ব্ৰত পালন কৰিব পাৰিব। কিয়নো ভগৱানে আপোনাৰ ভক্তিহে চাব, আপুনি শৰীৰক কিমান কষ্ট দিছে সেয়া মূল কথা নহয়। মুঠতে আপোনালোকে সাধ্য অনুযায়ী বল অনুযায়ী ভক্তি সহকাৰে এই ব্ৰতটো আপোনালোকে পালন কৰিব। নিশ্চয় আপোনালোকে শুভ ফল পাব। মহাপ্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আপোনালোকে পাব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আমি আলোচনা কৰিলোঁ। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ কমেণ্ট বক্সত শ্ৰীহৰি বিষ্ণুৰ এটি নাম ল'বলৈ নাপাহৰিব। ধন্যবাদ।